যে যিখিনি মানুহ আছে সেই মানুহখিনিহে প্ৰকৃত কথাটো গম পায়। মানে তাত তোমাৰ কি হ'ল, প্ৰথমতে ওচৰৰ মানুহে সিদ্ধাৰ্থক ঘৰত অহা দেখিলে। সিদ্ধাৰ্থক যেতিয়া ঘৰত অহা দেখিলে ওচৰৰ মানুহে মানে হুলস্থুল লগাই দিলে। যিখিনি মানুহ সিহঁতৰ ঘৰৰ ওচৰত থাকে মানে। কালি কথা। আচ্ছা, কালি দুপৰীয়া কথা, যেতিয়া সিদ্ধাৰ্থ যেতিয়া ঘৰলৈ গৈছিলে। আৰু নহয় সিদ্ধাৰ্থৰ নিজৰ ঘৰ ধীৰাণপাৰা। ধীৰাণপাৰা নিজৰ ঘৰত যেতিয়া গ'ল, যোৱাৰ পিছত ওচৰৰ মানুহে যিখিনি দোকান পোহাৰ যিখিনি আছে, ওচৰৰ মানুহ যিখিনি ঘৰ আছে, সিহঁতেতো চবটো নজৰ ৰাখি আছে ন এতিয়া। তো সিহঁতি মানে দেখা পালে যে সিদ্ধাৰ্থ অহা। সিদ্ধাৰ্থক 24 ঘণ্টা দেখিয়ে থাকে আৰু যিখিনি মানুহেতো চিনি পাবই সিদ্ধাৰ্থৰ মুখ ডাকি আহিলেও। তাৰপিছতে যেতিয়া দেখা পালে, দেখা পোৱাৰ পিছত ইটোৰ মাজত সিটো হৈ গ'ল, সিটোৰ মাজত সিটো হৈ গ'ল। সিহঁতে গোটেইখিনি মানে 500মান মানুহ গোট খালে দুপৰীয়া সময়ত। যেতিয়া 500মান মানুহ যেতিয়া প্ৰথমত যেতিয়া গোট খালে, তেতিয়ালৈকে একো নাই, একদম পুৰা মানে পুলিচ প্ৰশাসন তেনেকুৱা একো নাই। যেতিয়া যে চবেই যে একদম ফেচবুক হোৱাটছআপ যেতিয়া চবেই দিব লাগে যে সিদ্ধাৰ্থ ইয়াত আছে, সিদ্ধাৰ্থ ইয়াত আছে, সিদ্ধাৰ্থ ঘৰলৈ আহিলে, সিদ্ধাৰ্থ আমুকত আছে। কিন্তু মানুহক ডাইভাৰ্ট কৰি আছে কি, সিদ্ধাৰ্থ এয়াৰপৰ্টত আছে, শ্যাম কানুন মহন্ত এয়াৰপৰ্টৰ লঞ্জত আছে, তেনেকে বুলি মানুহক ডাইভাৰ্ট কৰি আছে। কিন্তু অলৰেডি সিদ্ধাৰ্থ আছিলে ঘৰত। সেইখিনিতো এতিয়াতো উলিয়াব লাগে। এতিয়া মিডিয়াকো ডাইভাৰ্ট কৰি আছে। মিডিয়াকো লাষ্টত বাৰু গম পালে, কিন্তু মিডিয়া ফলা নাই কথাটো এতিয়ালৈকে। এতিয়া কি কাৰণে ফলা নাই মই বস্তুটো মই গম পোৱা নাই। তাৰপিছতে তোমাৰ কি হ'ল, যেতিয়া যে চবেই যে গম পালে, চবেই গম পোৱাৰ পিছত 500 মানুহ 400-500 মানুহৰ পৰা তাত 10,000লৈকে মানুহ হৈ গ'ল। মানুহ হৈ যোৱাৰ পিছত যেতিয়া তোমাৰ CBI দলটো যে গ'ল, যে CID দলটো, CID গ'ল, SIT গ'ল, যেতিয়া পুলিচ গ'ল, সন্ধিয়া লগা তোমাৰ 4টা-5টামান বজাৰ কথা। তেতিয়া কি হ'ল, যেতিয়া যে তোমাৰ ভিতৰতো ঘৰৰ ভিতৰতো মানুহ সোমাই গ'ল, গেট খুলি পেলাই, গেট হেৰি কৰি পেলাই মানুহ যিখিনি সোমাই গ'ল, সিহঁতি পুৰা দেখিছে সিদ্ধাৰ্থক একদম মানুহ পুলিচ বিলাকে একদম ঘেৰি কোনো চিনিব নোৱাৰাকে লগালগ গাড়ীত সোমোৱাই দিছে তাক। মানে কোনো মানে জানিবই দিয়া নাই যে ইয়াত মানে সিদ্ধাৰ্থ আছে বুলি। সিদ্ধাৰ্থ যে ইয়াত আহিছে, সিদ্ধাৰ্থ ইয়াত আছে বুলি পুলিচে এইটো বস্তু পুৰা ডাইভাৰ্ট কৰি দিছে মানুহক, মানে পুৰা একদম হেৰি কৰি ইয়াত নাই, ইয়াত নাই। কিন্তু সেইখিনি মানুহতো দেখাই পাই গ'ল অলৰেডি, যেতিয়া যে গাড়ীৰ ভিতৰত সিদ্ধাৰ্থক মনে মনে যে বহুৱাইছে। আৰু যেতিয়া আনিছে চবে একদম সিদ্ধাৰ্থক গোল কৰি পেলাই আনিছে, মানে পুলিচখিনিয়ে গোল কৰি আনিছে। প্লাছ সেই গোল কৰাৰ উপৰিঞ্চিও চাইডে চাইডে গোটেই পুলিচ আছে। মানে সিহঁতৰ মানে জানিবই নাই দিয়া যে কি হৈ আছে। মানে পুৰা সিদ্ধাৰ্থ গাড়ীৰ ভিতৰত আহিছে। তেতিয়া কি হ'ল, তোমাৰ মানুহৰ হাতত 10 টকীয়া পানী বটল 2টা আছিলে। সেই 2টা সিহঁতি তাৰ গালে মাৰি দিলে। তাৰ গালে মাৰি দিয়াৰ পিছত পুলিচে এইটো চান্স পাই গ'ল। সেই চান্সত পুলিচে পুৰা লাঠি চলনা কৰিলে। কৰাৰ পিছত যেতিয়া যে সিদ্ধাৰ্থৰ গাড়ীখন যেতিয়া ওলাই আহিলে, চবেইটো দেখিলে সিদ্ধাৰ্থ আছে, তেতিয়া SIT গাড়ীলে শিলগুটি মাৰিলে। সেই শিলগুটি মৰাৰ পিছত যিখিনি মানুহ যে সিদ্ধাৰ্থৰ ভিডিঅ' কৰিছিলে যে, সেই ভিডিঅ'খিনি এতিয়া চবকে যে মাৰিছে, ঘৰৰ ভিতৰত সোমাই যে মাৰিছে, বিচাৰি মাৰিছে, সেইটো কাৰণেহে সেই ভিডিঅ'খিনি সিদ্ধাৰ্থ যে আছে সেই ভিডিঅ'খিনি ডিলিট কৰিব লাগে। সেইটো কাৰণেতো তোমাৰ দেখিছা নাই ভিডিঅ' বিলাক, মানুহক ঘৰত সোমাই উলিয়াই সেইবিলাক দেখিছো। মই একো ধৰিব পৰা নাই কি হৈ আছে কাৰবাৰটো, কি তাৰমানে এইটো কি কাৰবাৰ চলি আছে। সিদ্ধাৰ্থ যে আছে, যে সিদ্ধাৰ্থ যে আহিলে, আনকি তুমি গীতক সিদ্ধাৰ্থক মানে হেৰি দিয়া প্ৰটেকচনটো মানে তাৰমানে চৰকাৰৰ ফালৰ পৰা সেইটো হৈ আছে। চৰকাৰৰ ফালৰ পৰা সেইটো হৈ আছে। ৰিণিকী ভূঞা ফুচি যাব যে নহলে, যদি এটাও যদি সুৰুঙা আহে, ৰিণিকী ভূঞাটো বৰ বেয়াকে ফচি যাব তেতিয়া। কাৰণ এই যিটো যে ফেশ্বন শ্ব'ৰ যিটো যে হেৰি আছিলে, সেইটোতো গোটেইটো ৰিণিকী ভূঞাই কৰিছিলে না। সেই অৰ্গেনাইজেশ্যনটো গোটেইটো ৰিণিকী ভূঞাই কৰিছিলে। গোটেই ৰিণিকী ভূঞা কাপোৰহে আছিলে, গোটেই ৰিণিকী ভূঞাৰ হেৰিহে গৈছিলে তাত, কষ্টিউমৰ পৰা ধৰি পেলাই গোটেইখিনি ৰিণিকী ভূঞাহে আছিলে তাত। এই তাই যে কিবা যে চিল্কৰ যে শুৱালকুছি যে, গম পাইছো। সেইটোত বাৰু ৰিণিকী ভূঞা নফচিবও পাৰে, যদি মানে তেওঁ যদি বোলে কয় শ্ব'টো পাতিছে, সেইটো কাৰণে শ্ব'টো যে পাতিছে, বেলেগ এইটো ইনচিডেন্ট হোৱাৰ পিছতো যে শ্ব'টো হ'ল আৰু নাম দি কৰিছে আৰু ৰিণিকে যে মাত মাতিব লাগিছিলে সেইটো বস্তুত। ৰিণিকেতো ক'ব লাগিছিলে যে নাই সেইটো শ্ব' হ'ব নালাগে, মই হেৰি নকৰো তাত। এতিয়া তাইতো সেইটো কাম নকৰি কিনেতো তাইতো নিজে থাকিলে, নিজে তাই অৰ্গেনাইজ হেৰি কৰিলে তাই। তুমি তাৰপিছত গীতৰ কথাটো গম পোৱা নাই? পহু কি হ'ল? গীতটো প্ৰথমৰ পৰা আছিলে তাত, একদম ষ্টাৰ্টিঙৰ পৰা দুপৰীয়াৰ পৰা সি আছে মানে মানুহটো মানে
ক'ত আছিলে সিদ্ধাৰ্থ ঘৰৰ আগত সি গোটেই কথাখিনি কৈছে গোটেই কথাখিনি মোক সিহে কৈছে পুৰা তাৰপৰা সেই তোমাৰ সন্ধিয়া লগা মানে যেতিয়া যে শিলগুটি যে দলিয়ালে এই SIT গাড়ীত য'ত যে সিদ্ধাৰ্থ আছিলে যিখন গাড়ীত এনেই শিলগুটি দলিওৱা নাছিলে নহয় সিদ্ধাৰ্থক দেখি কিনেহে মানুহে পানী বটল দুটা মাৰিলে পানী বটল দুটা মাৰোতে মানুহে যে যিখিনি যে ভিডিঅ' কৰিলে সিদ্ধাৰ্থ অহা সিদ্ধাৰ্থ সোমোৱা সেই ভিডিঅ'খিনি লৈ কিনে মানুহ পুলিচে লাঠি চাৰ্জ কৰিলে কৰাৰ পিছত যেতিয়া যে গাড়ীখন যে ওলাই আহিলে সিদ্ধাৰ্থক যে দেখিলে মানুহে পুলিচ প্ৰটেকশ্যন থকাৰ পিছতো তেতিয়া লগালগ মানুহে শিলগুটি মাৰি দিলে SIT গাড়ীখনলৈ শিলগুটি মৰাৰ লগে লগে চবেতো আৰু চান্স পাই গ'ল পুলিচখিনিয়ে যিখিনি মানুহে ভিডিঅ' কৰিছিলে চবকে উৰাই ঘূৰাই ঘৰৰ ভিতৰত সোমাই মেলি যাৰ যি আছে মুঠতে ডিলিট কৰ ভিডিঅ' ডিলিট কৰ আৰু তহঁতি যাতে মুখ খুলিব নহয় সেইটো কাৰণেতো তেনেকে মাৰিছে উৰাই ঘূৰাই মাইকী মতা কাৰো চোৱা নাই এজনী ছোৱালীৰ গোটেই ব্ৰা পৰ্যন্ত টানি দিছে পুৰা গীত আৰু আকাশে গৈ পেলাই এজনী ছোৱালীৰ পৰা চুৰ্ণি আনি পেলাই ঢাকি দিছেহি তাৰপৰা সেই অজয় ফুকন গৈ আছিলে DY মানে DY টকছো আছিলে তাৰপৰা সি গৈ পেলাই সি ভাবিলে যে মানুহখিনি অকণমান ঠাণ্ডা কৰোঁগে ঠাণ্ডা কৰি পেলাই মই ডাইৰেক্ট সেইপিনে গুচি যাম আৰু টক চলে DY সেই ঠাণ্ডা কৰোঁ বুলি গৈ পেলাই সি গৈ পেলাই চকীত বহি আছে কথা নাই বতৰা নাই পুলিচ গৈ পেলাই তাক আৰু ভিতৰত আছে এনে এৰেষ্ট কৰি দিছে সিহঁতে তাক দেখা পায় কথা নাই বতৰা নাই কি কাৰবাৰ হৈছে তাৰমানে জুবিন দায়ে ন্যায় নাপাব তাৰমানে এনেকুৱা টাইপৰ হৈছে তাৰমানে চৰকাৰে খেলটো বেলেগ কৰি আছে ন্যায় নাপায় আৰে যোনে তোমাৰ হেৰি কৰিছে এইটো কি কয় তোমাৰ পষ্টমৰ্টম যোনে কৰিছে সিটো মোৰ ৰুমমেট হয় ন সেইটো মোৰ লগৰ হয় সিটো মোক গোটেই কাহিনী কৈছে ন সেইটো গোটেই কাহিনী গম পায় পুৰা ৰাতিপুৱা 2টা বজাত 3টা বজাত যেতিয়া আনিছে হেৰি কৰিছে সিটো মোক লগালগ ফোন কৰি আছে যে দাদা এতিয়া ওলাব দেই পষ্টমৰ্টমৰ কাৰণে আহি আছে ইয়াত ডক্টৰখিনি আহিলে গোটেই হেৰি হ'ল পুৰা সেইটো নিজে হেৰি কৰিছে সঞ্জীৱ বৰুৱা আৰু গীত যে তাত যে আছিলে গীতক যে দেখা পালে তাত যিখিনি মানুহে ভিডিঅ' কৰিছিলে যিখিনি হেৰি কৰিছিলে তাৰ নামত চমন গৈছে গীতৰ নামত ঘৰলে সি ৰাতি মোক কান্দি কান্দি পেলাই 12টা মান বজাত সি মোক কান্দি কান্দি পেলাই কৈ আছে এইখিনি কথা একো গম নাপাওঁ ভাই আমি একোৱে গম নাপাওঁ এইখিনি কথা সি মোক কৈছে যে কেলা মোক কি হৈ গ'ল বে ভাল চালা মই এনেকে আছিলোহে কিন্তু চালা চালা বে মোৰ ঘৰলে চমন গুচি গ'ল এতিয়া মোক সি কান্দি আছে মানে মোক ঘৰলে এতিয়া মই কি কৰোঁ মইতো একো কৰা নাই নিয়ক বোলে মই নিজে এতিয়া চাৰেণ্ডাৰ কৰিম তহঁতে একো নকৰিবি আৰু যিটো ল'ৰা যে আমাৰ ফেন ক্লাবৰ যিটো প্ৰেচিডেণ্ট পিকু সেই পিকুৰ কথা কৈছে এতিয়া পিকুক ভালকে ৰাখিবি চাবি তাক কিন্তু এতিয়া কিয় মাৰ্ডাৰ কৰিব পাৰে মানে পিকুক মানে কাৰণ গোটেই এভিডেঞ্চ তাৰ হাতত আছে পিকুৰ হাতত গতিকে সেইটো কাৰণে তাক অকণমান চাবি তাক মাৰ্ডাৰ কৰিব পাৰে মই লগালগ আকৌ পিকুকো ফোন কৰিছোঁ মই ৰাতিয়ে তাৰপৰা সি তেতিয়া কৈছে মই অলপ পিছত চাগে মই ভঙাঘৰত চাগে মই চাৰেণ্ডাৰ কৰিম তাৰ এতিয়া কি হয় তহঁতক মই ফোন কৰিম খবৰ দিম আহিবি তাৰপৰা মই গীতক ফোন কৰিছোঁ গীত তাৰ ৰুমতে আছে মই তাৰ লগত এতিয়া ফোনত কথা পাতিবলৈ হোৱাই নাই ভালকে গীতৰ লগত মুঠতে জুবিন দাই ন্যায় নাপায় সেইটো বস্তু পুৰা গম পাই গ'লো খেলটো বহুত ডেঞ্জাৰ খেলি আছে মানে বহুত ডেঞ্জাৰ খেল আছে জুবিন গাৰ্গে যে ন্যায় নাপায় এইটো একদম চকু মুৰি 110 মইতো সেইটো কাৰণে কালি ফেচবুকত ডাইৰেক্ট লিখি দিছোঁ মই যে এইবিলাক ন্যায় বিচাৰি এতিয়া ন্যায় কৰি লাভ নাই আৰু পুৰা এইখিনি লাগি লাভে নাই তুমি মোক মানে তুমি কিবা এটা কথা তুমি মাতিবলৈ যাবা লগালগ কোন হয় তোমাৰ নাচাই লগালগ তোমাক উঠাই দিব লগালগ তোমাৰ ওপৰত হেৰাচমেণ্ট দিব আৰু তোমাক ফচাই দিব বেলেগকে যিটো তুমি মানে ফচিব লগা মানুহে নহয় তেনেকে ফচাই দিব খেল বেলেগ হৈ আছে খেল পুৰা বেলেগ হৈ আছে বহুত বেলেগকে খেলিছে সিদ্ধাৰ্থ ইয়াতে আছে কিন্তু সিদ্ধাৰ্থক লুকুৱাই থৈছে সিদ্ধাৰ্থক কিয় তেতিয়াহ'লে হেৰি ক'লে যে শ্বিলঙৰ গাড়ী লৈ পেলাই শ্বিলঙলৈ গ'ল তাৰপৰা এবাৰ ক'লে যে লঞ্চত সোমাই আছে এবাৰ কৈছে আমুক এবাৰ কৈছে তামুক কিয় 10টা কথাত বিভিন্ন ধৰণৰ কথা বকি আছে পুৰা ডাইভাৰ্ট কৰি আছে ন